এক ব্ৰেকিং নিউজ অনিমেশ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে 14 জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে 880 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল যোৰহাট আৰক্ষীৰ অভিযুক্তসকলৰ মাজত আছে এজন নাবালক ইতিমধ্যে মৃত্যু হৈছে মূল অভিযুক্ত কলা লৰা উৰফে নীৰজ দাসৰ অনিমেশ হত্যাকাণ্ডত 76 জনে প্ৰদান কৰিছে সাক্ষ্য অভিযুক্তৰ চিনাক্তকৰণৰ বাবে কৰা হৈছে টেষ্ট আইডেন্টিফিকেশন প্যাৰেড দাখিল কৰা হৈছে আৰু ঘটনাৰ ভিডিঅ' ফুটেজৰ ফৰেনসিক পৰীক্ষাৰ প্ৰতিবেদনো দাখিল কৰা হৈছে এসআইটি বহুত ভাল দৰে আমাৰ ইনভেষ্টিগেশ্যন কৰা তদন্ত কৰা পিছত এটো সাবমিট কৰিছে তাৰ পিছতে আমাৰ কেছত যেতিয়া ট্ৰায়ালত যাব এটো কাৰণে আমি গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছো কি আমাৰ কেছৰ ফাষ্ট ট্ৰেকত কাৰণে গভৰ্ণমেণ্টে হাইকোৰ্টৰ লগত মেটাৰটো টেক আপ কৰিব আৰু গভৰ্ণমেণ্টক আমি পুলিচ হেডকোৱাৰ্টাৰক মই লিখিছো কি আমাৰ ইয়াতে জন আমাৰ ডাঙৰ এটা লিডিং এডভোকেট আছে শ্ৰী ৰিন্টু গোস্বামী ডাঙৰীয়া তেখেতক আমাকে স্পেশাল পিপি হিচাপে দিব লাগে যেতিয়া কোৰ্টত ট্ৰায়ালত যাব আমাৰ সেশন কোৰ্টত এটো ট্ৰায়ালত যাব গলা তেখেতে আমাৰ কেছটো প্ৰেজেন্ট কৰে তো এই ক্ষেত্ৰত আমি বহুত ভাল দৰে এটা ইনভেষ্টিগেশ্যন লৈ ষ্ট্ৰং চাৰ্জশ্বিট দিছো কি গোটে একিউজ বিলাকে কনভিক্ট হয় আৰু এটা মেছেজ যায় যিমানখিনি এটো এই ক্ৰিমিনাল এলিমেন্ট বিলাক আছে সবৰ মাজত এটা মেছেজ যাব লাগিব কি ইয়াতে অসমত এনেকে ক্ৰাইম কৰিলে বসা একো চান্স নাই এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈ আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম আপোনাৰ ওচৰলৈ আহিছো আৰু ইতিমধ্যে অনিমেশ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু 14 জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে হয় হয় নিশ্চয়কৈ প্ৰিয়ংকা আজি যোৰহাট আৰক্ষীৰ তদন্তকাৰী যি এসআইটি গঠন কৰি দিয়া হৈছিল আজি এই অনিমেশ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বিট ইতিমধ্যে আদালতত দাখিল কৰা হৈছে 14 জন অভিযুক্তৰ বিৰুদ্ধে এই চাৰ্জশ্বিট দাখিল কৰিছে আৰু যোৰহাট আৰক্ষী অধীক্ষকে আমাক জানিবলৈ দিছে অংকুৰজন ডাঙৰীয়া আমাক জানিবলৈ দিছে যে পাৰ্য মানে ইয়াতে 76 গৰাকী লোকে সাক্ষ্য প্ৰদান কৰিছে আৰু যে উইটনেছ প্ৰটেকশ্যন স্কিম আছে তাৰ জৰিয়তে এই সাক্ষীসকলৰ সাক্ষ্য লোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ল কিয়নো 76 গৰাকী লোকে সাক্ষ্য প্ৰদান কৰিছে যদিও তেওঁলোকৰ পৰিচয় গোপনে ৰখা হৈছে অৰ্থাৎ তেওঁলোকে কোনে সাক্ষ্য প্ৰদান কৰিছে সেই কথা কোনেও নাজানে আৰু তাৰ লগতে যি টেষ্ট আইডেন্টিফিকেশ্যন পেৰেড অৰ্থাৎ যিসকল অভিযুক্ত গ্ৰেপ্তাৰ বৰণ কৰি আদালত কাৰাগাৰত আছিলে তেওঁলোকক সাক্ষীসকলে তেওঁলোকক চিনাক্ত কৰিছিলে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে আৰু তাতকৈ ডাঙৰ কথা হৈছে প্ৰিয়ংকা যে যিসমূহ ভিডিঅ' ফুটেজ অৰ্থাৎ সেই সময়ত বহু ভিডিঅ' ফুটেজ ভাইৰেল হৈছিলে বা যিসমূহ টিভি চেনেল তাত ওলাইছিলে সেই ভিডিঅ' ফুটেজসমূহ আৰক্ষীৰ তদন্তকাৰী দলটোৱে সংগ্ৰহ কৰাৰ অন্তত তাৰ ফৰেনচিক পৰীক্ষা কৰা হৈছিলে আৰু তাত যিসকল লোকে অনিমেশ ভূঞা আৰু তেওঁৰ সতীৰ্থ দুগৰাকীক মাৰপিট কৰি থকা যিসকল লোকে মাৰপিট কৰি আছিলে তেওঁলোকক সেই ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে তেওঁলোকৰ চিনাক্তকৰণ কৰা হৈছে অৰ্থাৎ যোৰহাট আৰক্ষীয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিছে আজি সেই চাৰ্জশ্বিট এখন পানী নসৰকা চাৰ্জশ্বিট বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু তাৰ জৰিয়তে ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে যি চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত অনুৰূপ ধৰণে যোৰহাট আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছিলে তাত এজন অভিযুক্তৰ ফাঁচীৰ হুকুম ওলোৱাৰ লগতে আৰু অন্যান্য আন সকল অভিযুক্তই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব লগা হৈছিলে আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ বিষয়ে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিলে আৰু অনুৰূপ ধৰণে অনিমেশ ভূঞা হত্যাকাণ্ডৰ যি তদন্ত প্ৰক্ৰিয়া আনগৰাকী লোকে গঠিত যি এসআইটি গঠন কৰা হৈছিলে তাত যোৰহাট আৰক্ষী অধীক্ষক অংকুৰ জৈন অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী ঠিক সেইদৰে পূব মণ্ডলৰ IGP ডাঙৰীয়াকে ধৰি তেওঁলোকে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ছুপাৰভাইজ কৰিছিলে ঠিক সেইদৰে যি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াও যোৰহাটলৈ আহি ইতিমধ্যে 14 জনক চিনাক্ত কৰা হৈছে আৰু তাৰ মাজত এজন নাবালক থকাৰ কথাও জানিবলৈ পোৱা গৈছে ইতিমধ্যে আপুনি কোৱাৰ দৰে 76 জনে প্ৰদান কৰিছে সাক্ষ্য আৰু তেওঁলোকৰ পৰিচয় গোপনে ৰখা হৈছে কিন্তু এতিয়া 14 জন যেহেতু চিনাক্ত কৰিছে আৰু 14 জনৰ মাজত এজন নাবালক আছে হয় 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 প্ৰিয়ংকা 14 জন যি মূল অভিযুক্ত আছিলে তাৰ ভিতৰত যি কলা লৰা ওৰফে যি নীৰজ দাস তেওঁ ইতিমধ্যে মৃত্যু হৈছে আৰু থাকিলে 13 গৰাকীৰ ভিতৰত এগৰাকী নাবালক আছে আৰু সেই নাবালক গৰাকীক যি আইনৰ যি নিয়ম সেই অনুসৰি পৰ্যবেক্ষণ গৃহত ৰখা হৈছে আৰু সেই নাবালক গৰাকীৰ বিৰুদ্ধে যি আইনী প্ৰক্ৰিয়া আছে সেই অনুসৰি ইতিমধ্যে প্ৰতিবেদন আদালতত যোৰহাটৰ আৰক্ষীৰ তদন্তকাৰী গোটে দাখিল কৰিছে মই পুনৰ জনাব বিচাৰিছোঁ নিউজ18 অসমৰ দৰ্শকসকলক যে পৰ্যাপ্ত লোকে সাক্ষ্য প্ৰদান কৰিছে 76 গৰাকী লোকে এই অনিমেশ ভূঞা হত্যাকাণ্ডৰ সন্দৰ্ভত সাক্ষ্য
প্ৰদান কৰিছে তাৰ ভিতৰত যিকেইগৰাকী মূল চাক্ষুষ সাক্ষী আছিলে তেনেলোকৰ সংখ্যাও বহু সংখ্যক লোকে তেনে লোকক সাক্ষ্য যোৰহাট আৰক্ষী তদন্তকাৰী গোটে গ্ৰহণ কৰিছে গতিকে সেই সাক্ষী তাৰ লগতে যিসমূহ ফৰেনচিক ইভিডেন্স আছে বা যিসমূহ মেডিকেল লিগেল যিসমূহ ইভিডেন্স তথ্য প্ৰমাণ ইতিমধ্যে তদন্তকাৰী দলটোৱে চাৰ্জশ্বিটৰ সৈতে সংলগ্ন কৰি আদালতত দাখিল কৰিছে তাৰ জৰিয়তে এই সকল লোকৰ যেতিয়া ট্ৰায়েল আৰম্ভ হ'ব তাত তেওঁলোকে উচিত শাস্তি আৰু দৃষ্টান্তমূলক শাস্তি লাভ কৰিব বুলি যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আমাক জানিবলৈ দিছে আৰু এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ হৈ স্পেচিয়েল পিপি হিচাপে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ নাম যোৰহাট আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু মুঠৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ আছিলে যে অনিমেষ ভূঞা হত্যাকাণ্ডৰ সন্দৰ্ভত যি তদন্ত আগবঢ়াই নিছিলে যোৰহাট আৰক্ষীয়ে কেতিয়ালৈ চাৰ্জশ্বিট দাখিল কৰিব আৰু অৱশেষত সেই দিনটো আহিল আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে জানিব দিছে যে ৭৬গৰাকী লোকৰ যি উইটনেছ প্ৰটেকশ্যন স্কিম অৰ্থাৎ তেওঁলোকৰ পৰিচয় গোপনে ৰখা হৈছে আৰু তাৰ যিটো প্ৰচিডিঅ'ৰ বা তাৰ বাবে যিখিনি তেওঁলোকে কাম কাজ আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগে তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ল আৰু এখন কঠোৰ চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষী অধীক্ষক ডাঙৰীয়াই জানিব দিছে আমি আশা কৰিছোঁ যে এই হত্যাকাণ্ডৰ সন্দৰ্ভত চাৰ্জশ্বিট দাখিল কৰাৰ পিছত যি ট্ৰায়েল হ'ব যি কোৰ্টত যি আদালতৰ বিচাৰ প্ৰক্ৰিয়া হ'ব সেই বিচাৰ প্ৰক্ৰিয়া যাতে ইয়াৰ পূৰ্বৰ যি চিকিৎসক দেৱেন দত্ত ডাঙৰীয়া হত্যাকাণ্ডৰ ক্ষেত্ৰত যেনেধৰণে অতি ক্ষিপ্ৰ গতিৰে বিচাৰ প্ৰক্ৰিয়া চলিছিলে এই বিচাৰ প্ৰক্ৰিয়া যাতে খৰতকীয়া হয় আৰু অতি সোনকালেই আদালতৰ ৰায়দান যাতে জনসাধাৰণে জানিব পাৰে সকলোৱে সেই কামনাই কৰিছে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ গৌতম পুনৰ জনাইছোঁ অনিমেষ ভূঞা হত্যাকাণ্ড চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হৈছে ১৪জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে যোৰহাট আৰক্ষীয়ে আৰু অভিযুক্তসকলৰ মাজত আছে এজন নাবালকো ইতিমধ্যে মৃত্যু হৈছে মূল অভিযুক্ত কলা ল'ৰা ওৰফে নীৰজ দাসৰ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউণ্টাৰ এবাৰ খটখটিত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ মাৰণাস্ত্ৰ ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ হোৱাৰ পিছতে আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ বোকাজানৰ খটখটিত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইন ১৫ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰৰ পিছতেই সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা প্ৰায় 2:30 মানত এখন মিজোৰাম ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী MZ083546 এখন ট্ৰাক হয় ট্ৰাকটো ইণ্টাৰচেপ্ট কৰা হয় আৰু থৰো চাৰ্জ কৰোঁতে কেবিনৰ ভিতৰত ১১৫টা চাবোন বাকচ পোৱা গৈছে য'ত আপোনাৰ 1.6 কেজি এপ্ৰক্সিমেটলি হেৰইন মজুত আছিলে এই সময়ত আমি দুজন মানুহ আটক কৰিছোঁ এজনৰ নাম আমিৰ হুছেইন আৰু এজনৰ নাম সালাউ ৰহমান দুয়োজন কাকচিং ডিষ্ট্ৰিক্টৰ হয় মণিপুৰৰ মণিপুৰৰ পৰা এখন ট্ৰাকত আমিৰ হুছেইন আৰু সালাউ ৰহমানে 1 কেজি 600 গ্ৰাম হেৰইন লৈ আহি আছিল আৰক্ষীয়ে তাৰ আগতীয়া খবৰ পাই খটখটিত ট্ৰাকখন ৰখাই তালাচী চলায় ১১৫টা চাবোনৰ বাকচত উদ্ধাৰ হয় 1 কেজি 600 গ্ৰাম হেৰইন বোকাজানৰ এক গোপন স্থানত ডেলিভাৰী দিয়াৰ কথা আছিল এই জব্দকৃত ড্ৰাগছখিনি আৰক্ষীৰ সোধা পোছাত সেই কথা স্বীকাৰ কৰিছিল ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাক সেই স্থান দেখুৱাবলৈ লৈ গৈ আছিল ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনে গা বেয়া লগা বুলি কৈ গাড়ীৰ পৰা নামিবলৈ বিচাৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক গাড়ীৰ পৰা নমাই দিয়াৰ লগে লগে আৰক্ষীক পঠিয়াই পলাবলৈ চেষ্টা কৰে লগে লগে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক লক্ষ্য কৰি গুলীচালনা কৰে আহত ড্ৰাগছ সৰবৰাহকাৰীটোক নিশাই ডিফু মেডিকেল হস্পিটেলত ভৰ্তি কৰোৱা হয় আমিৰ হুছেইন বোলা মানুহজনে আমাক স্পটটো দেখাব নিছিলে তেখেতে ৰাস্তাত অলপ মানে আনইজি ফিল কৰিলে বমিটিং কৰোঁ বুলি ক'লে তো আমি যেতিয়াই গাড়ীৰ পৰা নহওঁ আমাৰ ষ্টাফক ঢাকা দি পিনে পলাবলৈ চেষ্টা কৰিছিলে আৰু আমি 2 ৰাউণ্ড ভৰিত গুলী মাৰিছোঁ য'ত এটা ৰাউণ্ড তেওঁৰ ভৰিত লাগি ইনজুৰ্ড হৈছে আৰু তেওঁক এতিয়া আমি ডিফু চিভিল হস্পিটেল চিফ্ট কৰিছোঁ ইফালে মৰিগাঁৱৰ ধৰমটোল থানাৰ আৰক্ষীয়ে আটক কৰে 2টা ড্ৰাগছ সৰবৰাহকাৰী কাৰ্বি আংলং জিলাৰ বোকাজানৰ ধৃত বিনোদ বড়ো আৰু দুদুল আহমেদ নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষী 309 গ্ৰাম হেৰইন জব্দ কৰে হাওৰাঘাট আৰু মৰিগাঁৱৰ সাংবাদিকৰ সহযোগত নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট